নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু স্বাগতম জনাইছোঁ আজি মোৰ চেনেল পজিটিভিটি অফ লাইফ উইথ ডক্টৰ বনানী। বহু দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে, যোনটোৱে আপোনাক এটা নতুন পথ জীৱনৰ লৈ যোৱাৰ বাবে মুকলি কৰিব আৰু নতুন সুযোগ কেনেকৈ ল'ব পাৰি, এক্সেছ বাৰ্ছে আপোনাৰ জীৱন কেনেকৈ সলনি কৰে তাৰ বিষয়ে কিছু আজি আমি আভাস জানিম এগৰাকী অতিথিৰ পৰা। তেওঁৰ জীৱনত এক্সেছ বাৰ্ছে কি মেজিক এণ্ড মিৰাকলছ কৰিছে সেয়া কথা আজি তেখেতৰ মুখেৰে আমি জানিম। আৰু আজি সেই বিশেষ ব্যক্তিগৰাকী আজি মোৰ চেনেলত উপস্থিত হৈছে আৰু তেখেতৰ নাম হৈছে বৰষা চহৰীয়া। বৰষা, তোমাক আজি স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। ধন্যবাদ জনাইছোঁ। আপুনি এই মঞ্চখনৰ জৰিয়তে খুব সুন্দৰ কাম কৰি আছে আৰু মোৰ তাতো সেয়া প্ৰভাৱ পৰিছে, তাৰ কাৰণে মই কৃতজ্ঞ। বহুত বহুত ধন্যবাদ বৰষা। আৰু তোমাক মই বহুত আগৰ পৰাই চিনি পাওঁ বা তোমাক মই নিজৰ সৰু ভণ্টি হিচাপত যিখিনি লগ পাই আহিছোঁ, আৰু তুমি যিমানখিনি মেধাৱী হয় এতিয়াও হয়, তো তাৰ কাৰণে বহুত বহুত শুভেচ্ছা দিছোঁ। আৰু তুমি এটা সময়ত মানসিকভাৱে ভাৰাক্ৰান্ত হৈছিলা, ডিপ্ৰেশ্যনত গৈছিলা, এটা সময়ত তোমাৰ বাবে এটা টাফ টাইম আছিলে। সেই সময় তোমাৰ জীৱনত কি আছিলে আৰু তুমি এদিন মোৰ তাতে এক্সেছ বাৰ্ছৰ এটা ছেশ্যন ল'ব আহিছিলা। সেই জীৱনৰ সেইটো আগৰ বৰষাজনী আৰু এক্সেছ বাৰ্ছৰ ছেশ্যনছ লোৱাৰ পিছত সেই বৰষাজনীৰ মাজত কি পাৰ্থক্য আজি তোমাৰ মুখেৰে শুনিম। এক্সেছ বাৰ যেতিয়া ল'লোঁ তাৰপিছত এটা বেলেগ এটা পজিটিভিটি এটা পাইছোঁ, সেইটো চাগে মোক দেখিও এতিয়া গম পাইছে। প্ৰথমতে মই আপোনাৰ তাত যেতিয়া আহিছিলোঁ সেইটো টাইমত মোৰ চব ফালৰ পৰা ফেইলিয়ৰ হৈ আছিল আৰু কি কৰিম মানে একদম ডাইৰেকশ্যনলেছ হৈ আছিলোঁ, যে কোনফালে যাম, কি কৰিম, কিবা কিবি প্লেন কৰি থৈছিলোঁ, একৰ্ডিং টু প্লেন একো হোৱা নাছিলে। সেইটো সময়ত মই নিজে মানে ভাবি পোৱা নাছিলোঁ যে কিটো কৰা উচিত। আৰু সেই সময়তে আপোনাৰ এদিন ফোন কৰিছিলে আৰু ফোনটো ৰিচিভ কৰিলোঁ আৰু সেনেকৈ কথা পাতি আপুনি মানে যিখিনি কথা ক'লে, সেইদিনাটো ছেশ্যন নাছিলে, যিখিনি কথা ক'লে সেইখিনি মোক পূৰা ইম্পেক্ট পেলালে। আৰু তাৰপিছত লাহে লাহে আমি কথা পাতি আছোঁ, মানে মোৰ কি হৈ আছে আপোনাক শ্বেয়াৰ কৰোঁ। তাৰপিছত এদিন আপোনাক ক'লোঁ, মই নিজে কৈছিলোঁ যে ময়ো ছেশ্যন এটা লৈ চাম, কেনেকুৱা লাগে, অকণমান স্পিৰিচুৱেলিটিৰ ফালে মই গৈ আছিলোঁ। তেতিয়া মই আপোনাক ক'লোঁ যে ময়ো এটা এক্সেছ বাৰ ছেশ্যন লৈ চাম। তাৰপিছত এনেকৈ আমাৰ সময় সুবিধা মিলাই এদিন আমি ল'লোঁ। তাৰ পিছৰ পৰা যিটো হৈছে মোৰ লগত সেইখিনি বহুত আচৰিত লাগিছে, এটা বেলেগ এটা পজিটিভিটি। মই বহুত বেছি কনফিডেণ্ট ফিল কৰিছোঁ আৰু চব ফালৰ পৰা অপৰচুনিটিজ মোৰ খোল খালে তাৰপিছত। আৰু তোমাৰ যোনটো এটা মানুহৰ প্ৰতি তোমাৰ ভয় ভাৱ এটা আছিলে, মানে তুমি এটা সময়ত কৈছিলা যে তুমি ঘৰলৈকে যাবলৈ ভয় কৰিছিলা, বিকজ মানুহে কি ক'ব, যে তোমাক জাজ কৰিছিলে, কাৰণ তুমি বহুত কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলা, কিন্তু ক'তো তোমাৰ ক্লিয়াৰ হোৱা নাছিল কোনো এটা এক্সাম। তো সেই সময়ত তোমাৰ ঘৰলৈ গ'লে মানুহে কি ক'ব বুলি এটা ভয়, এটা শংকা এটা আছিলে ন। তো সেই বস্তুটোৱে তোমাক এতিয়া কি মানে চেঞ্জেছ ইম্পেক্ট পেলাইছে? সেইটোত আমি যেতিয়া ল' ফিল কৰি থাকোঁ, আমি তেতিয়া চব ফালৰ পৰা আমি এটা ভয়ত থাকোঁ, এওঁ কিবা মোক ক'ব নেকি, তেওঁক লগ পালে মোক কিবা ক'ব নেকি। আৰু সেইটো হয়ো, আমাৰ ছ'চাইটিয়ে বহুত ক্ষেত্ৰত আমাক কিছুমান কথাৰ কাৰণে আমাৰ কি চলি আছে সেইটো ভালকৈ নজনাকৈ জাজ কৰি দিয়ে। কিন্তু আমি যেতিয়া নিজক জানিবলৈ পাৰোঁ যে একচুৱেলি মই এক্সেছ বাৰ্ছ লোৱাৰ পিছত মোৰ সেইটো অকণমান লাভ হ'ল যে মই নিজক আৰু অলপ জানিলোঁ। আগত যিমানখিনি মই নিজৰ বিষয়ে জানিছিলোঁ, তাৰপিছত মই নিজৰ বিষয়ে আৰু বহুতখিনি এক্সপ্ল'ৰ হ'ল। সেইখিনি জনাৰ পিছত নিজৰ যিখিনি মোৰ আছে, নিজৰ কেপেবিলিটিজ যিখিনি আছে সেইখিনি মই আৰু চিনি পালোঁ। তাৰপিছত মই ভাবিলোঁ মইতো এইটো ফিল্ডত বেছি ভালকৈ কাম কৰিব পাৰোঁ। অলৰেডি মই কৰি আছিলোঁ, মই টিচিঙত জড়িত হৈ আছিলোঁ, ইয়াতে গুৱাহাটীতে মই কৰি আছিলোঁ। তাৰপিছত মই গুৱাহাটীত এতিয়া মই বৰ্তমান আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে এটা নতুনকৈ আমি কোচিং ইনষ্টিটিউট আৰম্ভ কৰিছোঁ। তাৰ কাৰণে বহুত বহুত শুভকামনা জনাইছোঁ তোমাক। এই নতুন ভেঞ্চাৰটো তোমাক আগলৈ বহুত সফল আৰু এগৰাকী সফল টিচাৰ বা মেণ্টৰ হিচাপে তুমি আগবাঢ়ি যোৱা। এতিয়া মোৰ যিসকল ল'ৰা ছোৱালীৰ লগত লাগি থাকোঁ, মানে এগৰাকী মই এতিয়া মেণ্টৰ হিচাপে আছোঁ, তেওঁলোকৰ লগত লাগি তেওঁলোকৰ লগত নিজকে আপগ্ৰেড কৰি আছোঁ ডেইলি বেচিছত। সেইটো মোৰ খুব ভাল লাগে আৰু মই বহুত বেছি কনফিডেণ্ট ফিল কৰিছোঁ আগতকৈ। সেইটো জানি খুব ভাল লাগিল আচলতে বৰষা।
আমাৰ বেছিভাগ আমাৰ এটা চিন্তাধাৰা থাকে, তুমিও হয়তো নিজে সেইটো উপলব্ধি কৰিছা, যে আমি বেছিভাগ আমি চিটুৱেশ্যন বা মানুহক, আমাৰ ওচৰে পাজৰে মানুহক চেঞ্জ কৰিব বিচাৰোঁ, বা আমি যোনটো পৰিস্থিতিত আছোঁ আমি সেই পৰিস্থিতিটো চেঞ্জ কৰিব বিচাৰোঁ। কিন্তু আচলতে আমি যেতিয়া নিজক সলনি কৰোঁ নহয়, তেতিয়া সেই পৰিস্থিতি বা সেই ওচৰে পাজৰৰ মানুহখিনিও চেঞ্জ হয়। তাৰ ওপৰত তোমাৰ কি ধাৰণা আছে? আচলতে আমি আচলতে কোৱাই যায় মানুহ পৰিস্থিতিৰ দাস বুলি। আমি পৰিস্থিতিটো আমি চেঞ্জ কৰিব নোৱাৰোঁ, তাৰ মাজত আমি নিজক খাপ খুৱাই ল'ব লাগিব। সেইটোৱে মই শিকিলোঁ। যিমানখিনি মোৰ অভিজ্ঞতা হ'ল তাৰ পৰা মই শিকিলোঁ যে যিয়ে পৰিস্থিতি নাহওক কিয় আমি তাৰ লগত আমি নিজক খাপ খুৱাই ল'ব লাগিব। এক্সেছ বাৰ যেতিয়া ল'লোঁ তাৰ আগতে মোৰ এনেকুৱা লাগিছিলে মোৰ একো নহ'ব, মানে ইফালে কৰিছোঁ, চব ৰাস্তা ব্লক হৈ আছিলে, যে ইটো কৰিছোঁ নাই হোৱা, চব হৈ নহয়গৈ লাষ্টত। আৰু মই কি বিচাৰিছোঁ একচুৱেলি মই বুজিও পোৱা নাছিলোঁ সেইটো মমেণ্টত। মোৰ সেইটো এটা প্ৰব্লেম হৈছিলে যে মই আচলতে মই কি বিচাৰিছোঁ, মই এইটো এক্সাম ক্লিয়াৰ কৰিব বিচাৰিছোঁ নে মই নিজাকৈ কিবা এটা কৰিব বিচাৰিছিলোঁ, সেইটোতো মোৰ ডাউট হৈ আছিলে। কিন্তু যেতিয়া মই এক্সেছ বাৰ ল'লোঁ মই নিজক পুৰা বুজি পাই গ'লোঁ সেইখিনি টাইমত, যে মই নহয় মই এইটো কাৰণেই হৈছোঁ, মই এইখিনি কৰিব লাগিব। সেইকাৰণে মই কোচিং ইনষ্টিটিউটৰ কথা ভাবিলোঁ আৰু ইয়াতে গুৱাহাটীত কৰিবলৈ সাহসো কৰিলোঁ। এতিয়া আমি সেই পৰিস্থিতি লগত নিজক কেনেকৈ খাপ খুৱাইছোঁ সেইটো বেছি ইম্পৰ্টেণ্ট হয়। আৰু আচলতে কি হয়, যেতিয়া আমি অনাবৰতে এটা বস্তুৰ লগত লাগি থাকোঁ, এটা আমাৰ যিহেতু আমাৰ গ'ল এটা থাকে ন, তোমাৰ নিচিনা আজি বহুত ল'ৰা ছোৱালীয়ে এইটো ভিডিঅ' চাব বা মাক দেউতাকে চাব বা বিভিন্ন ধৰণৰ ভিডিঅ'জ এইটো বহুত মানুহৰ তাত যাব যিহেতু। চ' এটা কথাই ক'ব বিচাৰিছোঁ, সদায় নিজৰ যোনটো আপোনাৰ গ'ল হয় বা আমাৰ যোনটো লক্ষ্য হয় সেই বস্তুটো সদায় স্থিৰ হৈ থকাটো বহুত দৰকাৰ। আৰু আমি কি ভাল পাওঁ, কি কৰিলে আমাৰ জাষ্ট মানে ছ'চাইটিয়ে, তুমি এগৰাকী মেধাৱী ছাত্ৰী সৰুৰ পৰাই আছিলা হয়নে, তো তোমাক ক'ৰবাত যেন এটা মানে ছ'চাইটিয়ে বা তোমাৰ ঘৰৰ পৰাও বা এনেকুৱা ধৰণৰ এটা প্ৰেছাৰ যে আইদাৰ ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, নহ'লে বা চিভিল ছাৰ্ভিচেছত যাব, বাট বিজনেছ কেতিয়াও হ'বই নোৱাৰে। সেইটো কেনেকৈ হ'ব পাৰে? বিকজ মেধাৱী মানে এইকেইটা বস্তুৱে হয়, বিকজ আমি এটা প্ৰি কনচিভ ন'শ্যন এটা লৈ থাকোঁ। কিন্তু তুমি কি ভাল পোৱা কৰি সেইটো ইম্পৰ্টেণ্ট হয় ন। আল্টিমেটলি তুমি যেতিয়া কিবা এটা কাম কৰিবা যোনটো তুমি কৰি ভাল পোৱা, তেতিয়াহ'লে তুমি 100% ছাকচেছফুল হ'বাই। আৰু তাৰ লগত যদি তুমি তাতে কনচিষ্টেণ্ট থাকা, তুমি নিজৰ কামখিনি ভালকৈ কৰা, সেই ভাল পোৱা কামটো যদি ভালকৈ কৰা, তোমাৰ 100% ছাকচেছফুল হ'বই। চ' সেইটো কাৰণে আচলতে এক্সেছ বাৰ্ছে আমাক জীৱনত যে কয় যে পচিবিলিটিজবিলাক খোল খুৱাই দিয়ে, এই আমাৰ 32টা যোনটো মূৰত পইণ্টছ থাকে, বিভিন্ন ধৰণৰ সমস্যা, যেনেকৈ ধৰক নিউ অপৰচুনিটিজ কেনেকৈ আহে, এই বিভিন্ন ধৰণৰ যোনটো 1 বা 1.5 আৱাৰৰ যোনটো ছেশ্যন হয়, যোনটো পাখিৰ নিচিনাকৈ আমি টাচ কৰা যায়, নজনাকৈ আচলতে সেইবিলাক ব্লকেজেছ খোল খায়। আমি নিজেও নাজানো, ময়ো সঁচাকৈ ক'ব নোৱাৰোঁ তোমাৰ কি ব্লকেজ, ময়ো তেতিয়া জনা নাছিলোঁ হয়তো যে তুমি মানে কি বস্তু কৰিলে তুমি ছাকচেছফুল হ'বা। মই তেতিয়া মেণ্টৰ কৰিবৰ কাৰণেও তোমাক হয়তো দিগদাৰ হ'লে, বাট তুমি যেতিয়া এটা বাৰ ছেশ্যন ল'লা তেতিয়া সেই লিমিটেশ্যনছ বা ব্লকেজেছবিলাক অট'মেটিক খোল খাই যায়। কোৱা হয় যে আমাৰ যেনেকৈ কম্পিউটাৰত ফৰ্মেট বাটনটো মাৰিলে আননেচেচাৰী ফাইলছবিলাক ডিলিট হৈ যায় নহয়, তো সেনেকৈ আমাৰ ব্ৰেইনত যিমান আননেচেচাৰী থটছ, জাজমেণ্টছবিলাক থাকে সেইটো এটা বাৰ ছেশ্যনে কিন্তু নাইকিয়া কৰি দিয়ে। তাৰ পিছত যোনখিনি আপুনি মেজিক এণ্ড মিৰাকলছ দেখে সেইটো আৰু ক'বলৈ ভাষা নাই। যোনবিলাক মানুহে বাৰ ছেশ্যন লৈছে তেওঁলোকে নিজে কিন্তু সেইটো বস্তু ফিল কৰিছে। আৰু মই যিহেতু এতিয়া বাৰ্ছ ফেচিলিটেটৰ হয়, মানুহক ক্লাছেছো দিওঁ, তো মই এটলিষ্ট এটাই কথা মই এতিয়া বুজি পাওঁ যে আমি পৰিস্থিতি বা মানুহক কেতিয়াও বদলাব নোৱাৰোঁ। মই নিজক বদলাব পাৰিম, তুমি নিজকে বদলাব পাৰিবা। তাৰ পিছতহে আমাৰ জীৱনত গোটেইখিনি বস্তু হ'বলৈ আৰম্ভ কৰে আচলতে। আৰু তুমি মোৰ লগত এটা মেনিফেষ্টেশ্যন ক্লাছো কৰিছিলা হয়নে? চ' সেই মেনিফেষ্টেশ্যন ক্লাছটোৱে তোমাক কি মানে হেল্প কৰিছিলে? কেনেকুৱা ধৰণৰ টেকনিক্সবিলাক শিকাইছিলোঁ তেতিয়া, বা সেই টেকনিক্সবিলাকে তোমাক কি হেল্প কৰিছিলে? মেনিফেষ্টেশ্যন আমি ক্লাছ এটা লৈছিলোঁ, সেইটোত আমি মানি এট্ৰেকশ্যনছ আৰু পজিটিভিটি ৰিলেটেড তেনেকুৱাই কৰিছিলোঁ। চ' তাৰপিছত তাৰ আগতে কিন্তু মই ইমান মেনিফেষ্টেশ্যন ৰিলেটেড ইমান কথা নাজানিছিলোঁ, যে মেনিফেষ্টেশ্যন ৱৰ্ডটো জানিছিলোঁ, একচুৱেলি প্ৰপাৰ টেকনিকটো সেইটো মই জনাই নাছিলোঁ। বাক যেতিয়া লগ পালোঁ তাৰপিছত এদিন এনেই অনলাইন কৰিছিলোঁ, তাৰপিছত মই সেই টেকনিকখিনি কৰিছিলোঁ দেই। তো কৰাৰ পিছত এতিয়াও কৰা? কৰি আছোঁ বাৰু। সেইখিনি কৰাৰ পিছত নিজকে মানে ইমান
পজিটিভ এটা এনাৰ্জি দিয়ে ন আমাক, সেই পজিটিভিটিটোৱে কিন্তু আমাক চলাই থাকিব পাৰে। আমি কেতিয়াও, মই এতিয়া পৰি যোৱা নাই, মই যদি এতিয়া ফেইলিয়ৰো হয় মোৰ লাইফত, আৰু ডাঙৰ ফেইলিয়ৰ হ'ব পাৰে, একো মানুহৰ আমি ক'ব নোৱাৰোঁ কি হয়, কিন্তু সেইটো মই ফেচ কৰিব পাৰিম। তাতকে আৰু দিলে হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ? তোমাৰ তাতে সেই কনফিডেন্সটো যে আজি দেখিছো অন কেমেৰা, আজি সঁচাকৈ এইটো একেবাৰে আনস্ক্ৰিপ্টেড ভিডিঅ' একচুৱেলি। তুমি নিজে আহিছা আজি ভিডিঅ'ত, মানে গোটেইখিনি কথা ক'বলৈ মোৰ বহুত ভাল লাগিছে। আৰু তোমাৰ মুখত যোনটো আজি শ্বাইন বা যোনটো হাঁহি, যোনটো দেখিছোঁ, হয়তো তাইক যোনে আগতে লগ পাইছে তেওঁলোকে এইটো যদি ভিডিঅ' চাই তেওঁলোকে গম পাব নিশ্চয়কৈ। আৰু আজিৰ যোনজনী বৰষা সেইজনী কিন্তু সম্পূৰ্ণ বেলেগ, এজনী কনফিডেণ্ট আৰু ছাকচেছফুল বৰষা। আৰু তাই যোনটো এটা নতুন বিজনেছ কৰিবলৈ গৈ আছে, সেইটোত বহুত সফল হ'ব, মই তাৰ বাবে নিশ্চিত। ধন্যবাদ জনাইছোঁ। এইখিনিতে এটা কথা কওঁ, আপুনি যিটো ক'লে অলপ আগত যে আমাক ছ'চাইটিয়ে প্ৰেছাৰাইজ কৰি থৈ দিয়ে, মোৰ ক্ষেত্ৰতো একেই হৈছিলে যে মানে ছ'চাইটিৰ পাকচক্ৰত পৰি বা ঘৰৰ কথা এৰাব নোৱাৰি আমি কেতিয়াবা কিছুমান ষ্টেপ লওঁ যে মই এইটো এক্সাম ক্লিয়াৰ কৰিব লাগিব, কিন্তু একচুৱেলি মনৰ পৰা হয়তো মই সেইটো নিবিচাৰিবও পাৰোঁ, তেনেকুৱাও হয়। কিন্তু এক্সেছ বাৰ লোৱাৰ পিছত কিন্তু সেইখিনি মোৰ ক্লিয়াৰ হৈ গ'ল যে মই এইটো কৰোঁ, কাৰণ মই এই চেণ্টাৰটো কৰিবলৈ, কোচিং ইনষ্টিটিউটটো কৰিবলৈ বহুত দিনৰ পৰাই প্লেনিং হৈ আছিলে, চাগে 4 বছৰমান হ'ল, কিন্তু সেই কাৰেজটো মোৰ নাছিলে যে মই কৰোঁ। কিন্তু মই এইবাৰ জানুৱাৰীত আমি আৰম্ভ কৰিলোঁ, আৰু মাৰ্চৰ পৰা ফুল ফ্লেজেড বেটছ আৰম্ভ হৈছে। আৰু চ' যিসকলে তোমাৰ ঠিকনা আৰু তোমাৰ যোনটো কোচিং ইনষ্টিটিউট তাৰে নাম তুমি ধুনীয়াকৈ ভিডিঅ'টোত কৈ দিয়া। আমি গুৱাহাটীত কাহিলীপাৰাত জ্ঞানম বিদ্যাপীঠ নামেৰে কোচিং ইনষ্টিটিউট এটা আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে যিসকল পেৰেণ্টছে ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে চিন্তিত হৈ আছে, এতিয়া আৰু চিন্তা কৰিব নালাগে, আমাক যোগাযোগ কৰিলেই হ'ল। কাহিলীপাৰাতে আছে, আৰু আমি হোম টিউশ্যনছৰো সুবিধা ৰাখিছোঁ। আৰু কি কি ছাবজেক্টছ তোমালোকৰ এইটো টিউশ্যন সেয়া কাভাৰ হ'ব? মানে ক্লাছ 1ৰ পৰা 10লৈকে সকলো ছাবজেক্টে থাকিব, সংস্কৃত এণ্ড হিন্দীও ইনক্লুডেড আছে, আৰু ছায়েন্স আৰু আৰ্টছ ইনক্লুড কৰিছোঁ। 11-12 ঠিক আছে। তো যিসকল পেৰেণ্টছে এইটো চাই আছে, কাহিলীপাৰা বুলি নহয়, যদি দূৰ দূৰণিৰ পৰাও কোনোবাই চাই আছে, যদি আপোনালোকে বৰষাৰ তাত টিউশ্যন ল'ব বিচাৰিছে, তেতিয়াহ'লে এই কোচিং ইনষ্টিটিউটৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। এই মই ভিডিঅ'টোৰ শেষত তেখেতসকলৰ যোনটো কণ্টেক্ট নাম্বাৰ মই দি দিম, চ' আপোনালোকে ধুনীয়াকৈ ইয়াতে কণ্টেক্ট কৰিব পাৰিব। অল অভাৰ গুৱাহাটীতে আমাৰ ফেচিলিটিজ থাকিব, আৰু যিহেতু হোম টিউশ্যনো থাকিব, তোমালোকৰ ফেকাল্টিজ কোনোবা ঘৰতো যদি ল'ব বিচাৰে তেওঁলোকে ল'ব পাৰিব। চ' শেষত তুমি তোমাৰ নিচিনা বয়সৰ ল'ৰা ছোৱালীবিলাকক যোনে এতিয়াও হয়তো ক'ৰবাত বহুত মানুহে এতিয়া ছাকচেছফুল হৈছে, বা নিজক আজিকালি অসমত আচলতে এটা বস্তু হৈছে যে ছেল্ফ এৱেৰনেছ, আমি নিজক জানাৰ, থেৰাপি, হিলিং, এইবিলাক বস্তুৰ ওপৰত ভিডিঅ'জ বহুত অহা হৈছে, য'ত আমি মানুহ বা চিটুৱেশ্যন এতিয়া চেঞ্জ কৰিবলৈ নিবিচাৰোঁ, আমি নিজৰ ওপৰত কাম কৰিব বিচাৰোঁ। সেনেকুৱা ধৰণৰ ভিডিঅ'জ বা সেনেকুৱা ধৰণৰ মানুহ এতিয়া বহুত আহিছে, হিলাৰ আহিছে। তাৰ কাৰণে আচলতে ইউনিভাৰ্ছক বা ভগৱানক সদায় কৃতজ্ঞ যে অসমতো এইবিলাক বস্তু মানুহে জানা হৈছে এতিয়া। আৰু তুমি এতিয়া নৱপ্ৰজন্মক কি লাষ্ট আমাৰ ভিডিঅ'ৰ দুআষাৰ কি হিচাপত তুমি ক'বা? আজিকালি আমি বিশেষকৈ নৱপ্ৰজন্ম বহুত বেছি মেটেৰিয়েলিষ্টিক হৈ গৈ আছোঁ। সেইখিনি ক্ষেত্ৰত আমাক এই যে আমাৰ যিটো এৱেৰনেছ, ছেল্ফ এৱেৰনেছটো বহুত বেছি কমি গৈছে। আমি কি বিচাৰোঁ, কি ভাল পাওঁ, আমি নিজে নাজানো। সেই ক্ষেত্ৰত মই কওঁ যে এক্সেছ বাৰ বা যিখিনি স্পিৰিচুৱেল হিলাৰ্ছ আছে, আপোনালোকৰ দৰে যিসকলে কাম কৰি আছে, খুব ভাল কাম কৰি আছে, আমাক আচলতে দৰকাৰ। তেতিয়া আমাক আৰু অকণমান জানিব পাৰোঁ, আৰু অকণমান নিজৰ কাৰণে ভাল হয়, আৰু ছ'চাইটিত আমি সেইখিনিয়ে কণ্ট্ৰিবিউট কৰিব পাৰিম। যিসকল নৱপ্ৰজন্মই চাই আছে, মই সকলোকে ক'ম যে এনেকুৱা যিসকল হিলাৰ আছে বা বাৰ দৰে যিসকলে কাম কৰি আছে, যোগাযোগ কৰিব পাৰে, খুব ভাল কাম কৰি আছে, মই নিজেই ফল পাইছোঁ। হয়, ঠিক আছে। চ' থেংক ইউ বৰষা, তোমাক আজি চেনেলত আমি পাই তাৰ কাৰণে বহুত বহুত তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এই নতুন বিজনেছটোৰ বাবে তোমাক অশেষ শুভকামনা জনাইছোঁ। ধন্যবাদ জনাইছোঁ, আৰু মোৰ ফালৰ পৰাও আপোনালোকে আন্তৰিক শুভকামনা জনালোঁ। ধন্যবাদ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। নতুন নতুন ভিডিঅ'জ আহি থাকিব। ধন্যবাদ।